নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেওবাৰ, তাকে মই আজি অলপ গাহৰি খাম বুলি ভাবিলোঁ। আজি গাহৰি আচলতে আমি নাখাওঁৱেই, বহুত কম খাওঁ, কিন্তু সেয়াই আৰু মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ। তাতে আজি আমাৰ ঘৰৰে ভাইটি এজন অহাৰ কথা, সি কৈছে সিয়ে বনাব গাহৰি। এইটো আমি মানে যোৱা সপ্তাহতে আমি কথা পাতি থৈছিলোঁ, সি আহিব বনাব, বইল গাহৰি খাব। তে আমি আজি মানে বইল গাহৰি খাম। তাকে মই এতিয়া VIP ৰোডৰ পৰা মই এতিয়া বৰ্তমান বৰবাৰীলৈ যাম গাহৰিটো আনিবলৈ। বৰবাৰীত ক'ত ভাল গাহৰি পায় মই আপোনালোকক ভিডিঅ'ৰ সৈতে চব ডিটেইলছটো মই আপোনাক জনাই দিম বাৰু। বাকী কেনেকৈ কি বনাই কি কৰিব গোটেইখিনি মই আপোনাক ভিডিঅ'টোত সঠিকভাৱে চব দাঙি ধৰিম। অলপ দিবা, কিন্তু মানে মাংস অলপ বেছিকৈ দিবা। লাই শাক দিয়ক বাইদেউ, 3 মুঠি দিয়ক। মই 6 মাইল আহিছিলোঁ। 6 মাইল আহি চব্জি কেইটামান ল'লোঁ। চব্জি মানে আজি ইমান চব্জি তেনেকৈ মই লোৱাই নাই। এফালে আপোনাক দেখাইছোঁ, আপোনালোকে এইফালে মই গাহৰিটো ল'লোঁ। এতিয়া ডাইৰেক্ট মই এতিয়া মানে ৰুমলৈ যাম আৰু এইটো গাহৰিটো ল'লোঁ। তাৰপিছত এইফালে এইটো লাই শাক বৰবাৰীৰ পৰা লৈছিলোঁ। এইটো এটা ভীমকলৰ কলডিল বুলি কৈছে, কি এতিয়া নাজানো কি হয়। মই মানে গুন্ধি চাইছোঁ বাৰু এবাৰ। গুন্ধি যাওঁতে অলপ মানে আঠা কিবা এটা গোন্ধাই যে, মানে কলডিলৰ একদম পূৰা কাৰা গোন্ধ এটা, সেইটো বাৰু মই পাইছোঁ 6 মাইলৰ পৰা। বাকী এয়া আপোনাৰ নেমু ল'লোঁ, কাজি নেমু। আকৌ সেই ভাইটিটোৱে শুকান জলকীয়া আনিব কৈছিলে, শুকান জলকীয়া দি কিবা বইল কৰিব বোলে, সেইটোও ল'লোঁ। তাৰপিছত এইফালে আপোনাৰ এইখিনি আৰু যিখিনি মানে নৰ্মেল আপোনাৰ বিলাহী, গাজৰ 5 টকা কিবা খুচুৰা নাছিল, বোলো দিয়ক এটা গাজৰ এটাকে দি দিয়ক। এইফালে আলু আৰু পিঁয়াজ। বাকী আমাৰ সেই ফ্লেটৰ ওচৰতো চব্জি অলপ বহে দেওবাৰে, তাকে চাওঁচোন কেইটামান যদি মানে গোল নেমু আৰু স্কোৱাচ এনেকৈ যদি পাওঁ, সেইকেইটা লৈ মই ঘৰলৈ গুচি যাম আৰু তাৰপিছত একেবাৰে খাই মেলি একদম মানে গধূলি মই দোকান মানে বন্ধ কৰিবলৈহে বাহিৰত ওলাই আহিম আৰু। এয়া বৰবাৰীৰ পৰা অনা লাই শাক, এইখিনি চব ধুই মেলি চব আজৰি। এইটো বিলাহী আৰু আলু, এইফালে পিঁয়াজ, এইফালে চালাড কাটি থোৱা আছে, আৰু এইখিনি গাহৰি মাংস। এইখিনি চব ৰেডি কৰি চব থোৱাই আছে, সি আহি কিনি জাষ্ট মানে বনালে হ'ল। মোৰ ৱাইফে গোটেইখিনি চব ৰেডি কৰি মেলি চব ধুই মেলি কাটি মেলি চব থৈ দিছে। এইফালে আদা নহৰু এইখিনি অলপ খুন্দি দিলে হৈ যাব। এয়া আপোনাৰ বৰবাৰী চাৰিআলি হয়। এই বৰবাৰী চাৰিআলিৰ পৰা লেফ্ট ছাইডে হেঙেৰাবাৰী যোৱা ৰাস্তাতে আছে আপোনাৰ এখন আছে এম বসুমতাৰী শ্বপ। ইয়াতে তুমি এতিয়া কি দিলা? ইয়াত দিলোঁ আদা নহৰু, বিলাহী, আলু আৰু জলকীয়া, হালধি চালধি একো নিদিয়া আৰু নিমখ। একো নাই, এতিয়াতো চবটো গলিয়ে যাব ন। চব লাই শাক দিছা, এতিয়া তুমি এইবোৰ চব মানে গলিয়ে যাব এতিয়া। একো নাই, মাংসৰ লগত শাকটো খাব লাগে। আৰু তোমাৰ 15-20 মিনিটৰ পিছত ওলাই কিনে আকৌ চাম, পূৰা গলি থাকিব বস্তু। 10 rupees on Paytm. এনেকৈ ভাল লাগে, মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি দিলে কিবা বেলেগ এটা টেষ্ট আহে, ভাল নালাগে। নহয়, কণী চনিবোৰ গ্ৰাইণ্ডাৰত